চৰকাৰৰ শিল্পী পেঞ্চনাৰ নাগৰা সূৰ্য আৰু মোহন ভাইৰা বঁটা প্ৰাপক যশস্বী নাগৰা শিল্পী ৰামচৰণ ভৰালীদেৱৰ মৃত্যুত অসম চৰকাৰে গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেখেতৰ শেষকৃত্য কালি 11:30 বজাত কৰা হ'ব তেখেতৰ বাসভৱনতে আৰু তেখেতৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে কৰা হ'ব উইদাউট গান চেলুট আৰু সেইকাৰণে আমি তেখেতৰ মৃতদেহটো যাতে ঠিকে থাকে সেইকাৰণে আমি গুৱাহাটীৰ পৰা কোল্ড কফি অনাৰ ব্যৱস্থা কৰি আছোঁ আৰু 1-1.5 ঘণ্টা পিছত কোল্ড কফি নাহি পাব যাতে তেখেতৰ শৰীৰটো ঠিকে থাকে কালিলৈ আৰু কালি অসম চৰকাৰৰ হৈ আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰী জয়ন্ত মল্ল বৰুৱা থাকিব জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহোদয় থাকিব মই নিজেও কালি উপস্থিত থাকিম আৰু তেখেতৰ অসমীয়া লোক সংস্কৃতিত তেখেতৰ যি অৱদান সেই অৱদানক আমি গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ নাগাৰা নামক জনপ্ৰিয়তা কৰাৰ ক্ষেত্ৰত বা প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত তেখেতৰ যি অৱদান সেই অৱদান অসমবাসীয়ে সদায় সোঁৱৰিব আৰু তেখেতক যিহেতু নাগাৰা সূৰ্য বুলি কোৱা হৈছিল গতিকে মই ভাবোঁ যে আজি যে নাগাৰা নাম ইমান প্ৰসিদ্ধ জনপ্ৰিয় হৈছে তাৰ একমাত্ৰ ব্যক্তিজন হ'ল ৰামচৰণ ভৰালীদেৱ এটা সময়ত নাগাৰা নাম মানুহে নাচাইছিল অসম আন্দোলনৰ সময়ত তেখেতৰ যিটো নাগাৰা নাম যিটো নামেৰে তেওঁ প্ৰচলিত হৈছিল আৰু সেই নাগাৰা নামটো অসম আন্দোলন শেষ হোৱাৰ পিছতো 6-7 বছৰলৈ মানুহে শুনি আছে আৰু দেশপ্ৰেমত উদ্বুদ্ধ হৈ পেলাই অসম আন্দোলনত এটা বিশেষ মাত্ৰা এই নাগাৰা নামটো দিছিল গতিকে অসম চৰকাৰ হৈ তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি তেখেতৰ বাসভৱনতে কৰা হ'ব আৰু ইতিমধ্যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সংগঠনে আহি তেখেতৰ শ্ৰদ্ধা জনাইছে মই আৰু আমাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহোদয় ইতিমধ্যে আমি শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ সেইটো আমি পৰিয়ালবৰ্গৰ লগত এতিয়া কথা পাতি ল'ম যদি তেওঁলোকে বিচাৰে যে যিখিনি অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত আছে তাত যদি নিয়াৰ কথা চিন্তা কৰে আমি সেইভাৱে ৰুটটো মিলাই ল'ম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ